ই-শ্ৰম ডাউনলোড কৰিবৰ কাৰণে গুগল ক্ৰমত গৈ টাইপ কৰিব ই-শ্ৰম পোৰ্টেল। ইয়াত আপোনালোকে ই-শ্ৰম হোম এনেকৈ এটা লিংক পাব, ইয়াতে ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ ই-শ্ৰম পোৰ্টেলটো এনেকৈ খোল খাই আহিব। ৰাইট সাইডত আপোনালোকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ অন ই-শ্ৰম ইয়াত ক্লিক কৰিব। যদি আপোনালোকৰ অলৰেডি ই-শ্ৰম কাৰ্ড আছে, ই-শ্ৰম কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড আপডেট বুটামত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ পেজটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনাৰ ইউএন নম্বৰ, ডেট অফ বাৰ্থ আৰু কেপচা কোড ফিল কৰি আপোনালোকৰ ই-শ্ৰম কাৰ্ড ডাউনলোড কৰিব পাৰে। যদি আপোনালোকে ইউএন নম্বৰ নাজানে তেন্তে আপোনালোকে অলৰেডি ৰেজিষ্টাৰ্ড ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকৰ আপডেট প্ৰফাইল ইউজিং আধাৰ, আপডেট প্ৰফাইল ইউজিং ইউএন, ন' ইয়ৰ ইউএন এনেকৈ আপোনালোকে তিনিটা অপশ্যন পাব। ইউএন জানিবৰ কাৰণে আপোনালোকে ন' ইয়ৰ ইউএনত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব। ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰ ভৰাই আপোনালোকৰ যিটো কেপচা কোড শ্ব' কৰিব, কেপচা কোড ফিল কৰিব আৰু ছাবমিট বুটামত ক্লিক কৰিব। আপোনালোকৰ ই-শ্ৰমত যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড হৈ আছে বা আপোনালোকৰ আধাৰ নম্বৰ যিটো মোবাইল ৰেজিষ্টাৰ্ড হৈ আছে তাত এটা 6 ডিজিটৰ OTP আহিব। আপোনালোকে ইয়াত OTP ভৰাই ভেলিডেট কৰিব। তাৰ পাছত আপোনালোকৰ ইউএন নম্বৰ বা ইউনিভাৰ্চেল একাউণ্ট নম্বৰ ইয়াত জেনেৰেট হৈ আহিব। আপোনালোকে এই ইউএন নম্বৰটো এখন ফটো ল'ব বা আপোনালোকে বহীত লিখি ল'ব পাৰে। তাৰ পাছত আকৌ অলৰেডি ৰেজিষ্টাৰ্ড ক্লিক কৰিব। ইয়াত আপোনালোকে আপডেট প্ৰফাইল ইউজিং ইউএন ইয়াত ক্লিক কৰিব। তাৰ পাছত ইয়াত আপোনালোকৰ ইউনিভাৰ্চেল একাউণ্ট নম্বৰ বা ইউএন নম্বৰ ফিল আপ কৰি আপোনালোকৰ যিটো ডেট অফ বাৰ্থ, ডে, মান্থ আৰু ইয়াত ফিল আপ কৰিব। তাৰ পাছত আপোনালোকে কেপচা কোড ফিল কৰি জেনেৰেট OTPত ক্লিক কৰিব। আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইলত এটা 6 ডিজিটৰ OTP আহিব। ইয়াত OTP এণ্টাৰ কৰি ভেলিডেট কৰিব। তাৰ পাছত আপোনালোকৰ এনেকৈ পেজটো খোল খাই আহিব। ইয়াত আপোনালোকে আপডেট প্ৰফাইলত ক্লিক কৰি আপোনালোকৰ যোনখন ই-শ্ৰম কাৰ্ড যদি তাত আপোনালোকৰ কিবা ডিটেইলছ ভুল হৈ আছে তেন্তে আপোনালোকে ইয়াত আপডেট কৰিব পাৰে। তাৰ পাছত ইয়াত আপোনালোকৰ ফাইন এলিজিবল স্কিমত আপোনালোকে যিকেইটা স্কিমৰ কাৰণে এলিজিবল হয় ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰে। ই-শ্ৰম কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড ইউএন কাৰ্ডত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ ই-শ্ৰম কাৰ্ড জেনেৰেট হৈ আহিব। ডাউনলোড ইউএন কাৰ্ডত ক্লিক কৰি আপোনালোকৰ ই-শ্ৰম কাৰ্ড ডাউনলোড কৰিব পাৰে। আপোনাৰ যদি ই-শ্ৰম কাৰ্ড আছে, ৰেচন কাৰ্ডকে ধৰি ভালেকেইটা চৰকাৰী স্কিমত এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ফাইন এলিজিবল স্কিমত ক্লিক কৰি আপোনালোকৰ যিমান এলিজিবল স্কিম আছে ইয়াত আপোনালোকে চাব পাৰে। আপোনাৰ যদি প্ৰাইভেট গভৰ্ণমেণ্ট চেক্টৰত কিবা কাম কৰাৰ বা জব কৰাৰ অভিজ্ঞতা আছে আৰু আপোনালোকে ই-শ্ৰম কাৰ্ডত মেনশ্যন কৰি থৈছে তেন্তে লুকিং ফৰ এ জবত ক্লিক কৰি আপোনালোকৰ ই-শ্ৰম কাৰ্ড ইউজ কৰি আপোনালোকে জব পাব পাৰে। যদি আপোনালোকে স্পেচিফিক ৱেল্ডাৰ, টেইলাৰ, বাৰ্বাৰ কিবা স্কিল শিকিব বিচাৰে তেন্তে আপোনালোকে লুকিং ফৰ এ স্কিলত ক্লিক কৰি আপোনালোকে স্কিল একুৱায়াৰ কৰিব পাৰে। যদি আপুনি ITI পলিটেকনিক হোল্ডাৰ বা আপোনালোকৰ কম্পিউটাৰ ডিগ্ৰী আছে তেন্তে আপোনালোকে বিকম এণ্ড এপ্ৰেণ্টিছত ক্লিক কৰি আপোনালোকে বিভিন্ন এপ্ৰেণ্টিছ পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। যদি আপোনালোকে প্ৰধানমন্ত্ৰী মান-ধন যোজনাত পেঞ্চনৰ কাৰণে এনৰোল কৰিব বিচাৰে তেন্তে এনৰোল ফৰ পেঞ্চনত ক্লিক কৰি আপোনালোকে প্ৰধানমন্ত্ৰী মান-ধন যোজনাত এপ্লাই কৰিব পাৰে। যেতিয়া আপোনাৰ 60 বছৰ হ'ব, 60 বছৰ হোৱাৰ পিছত আপোনালোকে মাহত 30,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত লাভ কৰিব। যদি আপোনালোকে এতিয়ালৈকে ই-শ্ৰম কাৰ্ড বনোৱা নাই তেন্তে আপোনালোকে আজি ই-শ্ৰম কাৰ্ড বনাই লওক। কেনেকৈ আপোনালোকৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট ইউজ কৰি আপোনালোকে নিজে ই-শ্ৰম কাৰ্ড বনাব তাৰ ওপৰত যদি আপোনালোকক ভিডিঅ' লাগে তেন্তে কমেণ্ট কৰিব, মই আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আনিম। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে আহিবলগীয়া গুৰুত্বপূৰ্ণ ভিডিঅ' নটিফিকেশ্যনসমূহ আপোনালোকে মিছ নকৰে।